Hello guys, welcome back to my YouTube channel TMHS channel. আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। চাওঁতে 2025 বৰ্ষটো যাবৰে হ'ল আৰু 2025টো সঁচাকৈ এটা ভাল বৰ্ষ নাছিল। এই বৰ্ষতে আমি আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গক হেৰুৱাইছোঁ। তাৰপিছত আমি বাঁহীবাদক প্ৰসিদ্ধ বাঁহীবাদক আমাৰ অসমৰ দীপক শৰ্মাৰ লগতে বহুত কেইগৰাকী শিল্পী মহান ব্যক্তিক আমি বৰ্ষটোত হেৰাইছোঁ। যি নহওক তেওঁলোকে যিটো কাম কৰি থৈ গৈছে আমি সেই কামখিনিৰ অস্তিত্ব যিমান দিন জীয়াই থাকোঁ এই পৃথিৱীত সিমান দিনলৈকে সেইখিনি বস্তু আমি আগুৱাই লৈ যাই থাকিব লাগিব। যিমানে আমি ডাঙৰ হ'ম তেওঁলোকৰ অস্তিত্ব তেওঁলোকৰ কষ্ট তেওঁলোকে সৃষ্টি কৰা সম্পদসমূহ আমি নেক্সট জেনেৰেশ্যনক যাতে ক'ব পাৰোঁ সেইটো কাৰণে আমি সদায় মনত ৰাখিব লাগিব, কাম কৰিব লাগিব। তেওঁলোকে যেনেকৈ ভাল কাম কৰি আগুৱাইছিল অসমখনক সেনেকুৱা আমিও চেষ্টা কৰিব লাগিব, মই লগতে আপোনালোক সকলোৱে। তো সঁচা কথা ক'ব গ'লে এই বৰ্ষটো সঁচাকৈ খুব বেয়া বৰ্ষ আছে। কিন্তু যি নহওক আমি মানিবতো লাগিবই, বাট তেওঁলোক সদায় আমাৰ মাজত আছে। আৰু এইখিনিতে এটা নতুন আপডেট আহিছে যে কেইখনমান পোষ্টাৰ ৰিলিজ হৈছে অগ্নিমানৰ কেইখনমান পোষ্টাৰ ৰিলিজ হৈছে। আপোনালোকে চাগে স্ক্ৰীণত দেখিবলৈ পাই আছে চাগে অগ্নিমানৰ পোষ্টাৰসমূহ। খুবেই মানে এটা মাছ লেভেল একশ্যন টাইপৰ পোষ্টাৰ তেওঁলোকে ৰিলিজ কৰিছে। যোৱাকালি ৰিলিজ কৰিছে কিন্তু মই ভিডিঅ'টো বনাবলৈ সময় পোৱা নাছিলোঁ। আজি 31 ডিচেম্বৰ, আশা কৰোঁ সকলোৱে যাতে ভিডিঅ'টো চাই। ঠিকে লাগিছে, নৰ্মেলে লাগিছে। খালি মোৰ চবতছে বেছি ইণ্টাৰেষ্টিং লাগিছে কমল লোচনৰ লুকটো। কমল লোচন ছাৰৰ যিটো লুক দিছে ন এখন চিনেমাত, এওঁক কিন্তু চাবৰ কাৰণে এওঁৰ ভিলেন লুকটো দেখি কিনে চবেই কিন্তু চিনেমাখন চাবৰ কাৰণে দৌৰিব। কাৰণ মুভিখন চাই এনেকুৱা লাগিছে যে আমি কিবা মানে মুভিখনৰ পোষ্টাৰটো চাই আমাৰ এনেকুৱা লাগিছে কিবা আমি বলিউড বা হলিউডৰ কিবা এটা মানে পোষ্টাৰ দেখিলোঁ। খুব ইণ্টাৰেষ্টিং, খুব ভাইলেণ্ট লুকত তেওঁক দেখাইছে, এটা ভিলেন লুকত। তো খুব ভাল লাগিছে আৰু গোটেইকেইখন পোষ্টাৰে মানে মাছ লেভেল হৈছে। তাৰ লগত যে টাইটেল এনাউন্সমেণ্টৰ বেকগ্ৰাউণ্ড মিউজিক সেইটো খুবেই ভাল। তো আশা কৰোঁ চিনেমাখন যাতে ধুনীয়াকৈ ৰিলিজ হওক। আৰু পষ্ট প্ৰডাকশ্যনৰ চাগে কাম চলি আছে, এডিটিঙৰ কাম এইবিলাক চলি আছে। তো লাহে ৰিলিজ ডেটটো তেওঁলোকে জনোৱা চাগে ট্ৰেইলাৰৰ মুক্তিৰ আগে চাগে ৰিলিজ ডেটটো ঘোষণা কৰি দিব, বা ট্ৰেইলাৰখনৰ লগতে চাগে ৰিলিজ ডেটটো ক'ব। তাৰপিছত গানবিলাক আহিব, টিজাৰ এইবিলাক আহিব। আহি কিনে চাগে ফেব্ৰুৱাৰী কোনোবা এটা শুক্ৰবাৰত এইখন চিনেমা ৰিলিজ হ'ব চিনেমাগৃহত। আৰু আশা কৰোঁ সকলোৱে চিনেমাখনক মৰম দিয়ে, চিনেমাখন যাতে আকৌ বহুত দূৰ আগুৱাই যাব পাৰে। কোৱা হৈছে যে এইখন চিনেমা যতীন বৰা ছাৰৰ এখন বিগ বাজেট একশ্যন থ্ৰিলাৰ মুভি, য'ত এটা ভাল সুন্দৰ কাহিনী লগতে ৰোমাঞ্চ, ভাল একশ্যন চিনছ, থ্ৰিলাৰ আৰু বহুত বাহিৰৰ মানুহে ইয়াতে কাম কৰিছে। চিনেমাখনৰ ডাইৰেক্টৰৰ নাম হৈছে মৃন্ময় শইকীয়া। তেওঁ আগতে কিবা কেলেংপাৰ এখন বনাইছিল, তো তাৰ পৰাই তেখেতে এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছিল। খুবেই ভাল ডাইৰেক্টৰ হয় আৰু খুব ভাল হ'ব বুলি এটা আশা। আৰু আশা কৰোঁ যাতে সকলো অসমবাসী ৰাইজে চিনেমাখন যে আগুৱাই লয়। আৰু শেষত মই সকলোকে হেপী নিউ ইয়েৰ 2026 দিছোঁ, কৈছোঁ। নমস্কাৰ।